নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 23 নৱেম্বৰ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে দৰ্শকসকলে এই মুহূৰ্তৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আহি পৰিছে এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ পতঞ্জলি ঘিউত বৰবি ৰামদেৱ কোম্পানীৰ প্ৰবঞ্চনা খোৱাৰ বাবে উপযোগী নহয় পতঞ্জলি ঘিউ খোৱাৰ বাবে উপযোগী নহয় পতঞ্জলিৰ ঘিউ স্বাস্থ্যৰ বাবে হানিকাৰক পতঞ্জলি ঘিউ দুটাকৈ লেব পৰীক্ষাত ব্যৰ্থ হ'ল পতঞ্জলিৰ ঘিউ পতঞ্জলি ঘিউ কিনাৰ পূৰ্বে এতিয়া সাৱধান হওক ৰামদেৱৰ কোম্পানীক 1,40 লাখ টকাৰ জৰিমনা উত্তৰাখণ্ডৰ খাদ্য সুৰক্ষা বিভাগৰ অভিযানত এই তথ্য পোহৰলৈ আহিছে ওলাই পৰিছে বাবা ৰামদেৱৰ কোম্পানীৰ প্ৰবঞ্চনা পতঞ্জলি ঘিউ লওঁতে এতিয়া আপুনি সাৱধান হওক দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া এই বিষয়টোক লৈ তুলপাৰ লাগিছে দেশৰ ৰাজনীতিটো পতঞ্জলি এইটো ঘিউ নহয় বৰবিহে কিয়নো শাসকীয় দলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বাবা ৰামদেৱৰ সেই সুসম্পৰ্কেৰে ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া সঁচাকৈ 100% জৈৱিক বা আয়ুৰ্বেদিক হয়নে পতঞ্জলিৰ সামগ্ৰী এই মুহূৰ্তত সবাতোতকৈ ডাঙৰ প্ৰশ্ন ইমান দিনে গ্ৰাহকক ৰাম ঠগন দি আহিছিল নেকি পতঞ্জলিয়ে কেৱল জৰিমনা বিহিয়ে দায়িত্ব হেক নেকি চৰকাৰৰ বা বিভাগৰ ইমান দিনে অখাদ্য খোৱাৰ বাবে কিবা ব্যৱস্থা ল'বনে চৰকাৰে পতঞ্জলি আনবোৰ সামগ্ৰী পৰীক্ষা কৰা হ'বনে কেইবাটাও প্ৰশ্ন এতিয়া ৰাজ্যৰ মাজত খোৱাৰ বাবে উপযোগী নহয় পতঞ্জলি ঘিউ নহয় বৰবিহে এতিয়া একবাৰ আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো লৈ দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক উচ্ছেদ চলাইছে চৰকাৰে কাৰোবাক অভয়াৰণ্যত মাটি পট্টা দিছে কিন্তু মুছলমানক দিছে মাথো বুলডোজাৰ হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে ৰাজ্যত উচ্ছেদ কৰি অমানৱীয় আৰু অগণতান্ত্ৰিক উচ্ছেদ হৈছে ইয়াৰ ফল হিমন্ত বিশ্ব শৰ্মাই ঐশ্বৰিকভাৱে লাভ কৰিব ইয়াৰ ফল ভুগিব হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুই ধৰণে চাই আছে হিন্দুৰ কাৰণে হিমন্তৰ এটা অন্তৰ মুছলমানৰ কাৰণে অন্য এটা অন্তৰ হিন্দু মুছলমান সকলোৰ বাবে এটা অন্তৰ হ'লে ভাল আছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে গৰজি উঠিছে নেমছু আদানী আম্বানীৰ স্বাৰ্থত উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক আৰু এই মন্তব্য কৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামৰ নেমছুৰ সভাপতিগৰাকী এতিয়া গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক উচ্ছেদ চলোৱাৰ অভিযোগ নেমছুৰ এতিয়া একবাৰ আজি পৰৱৰ্তী মৌলানাই দ্বিতীয় বিবাহ কৰালে 5 বছৰৰ বাবে হ'ব জেল গাঁও প্ৰধান যাব লাগিব 3 বছৰৰ বাবে জেললৈ আৰক্ষী আৰু ন্যায় ব্যৱস্থাত জড়িত লোকে হেৰুৱাব চাকৰি পলিগেমি আৰু নচলিব অসমত এতিয়াৰে পৰা দ্বিতীয় বিবাহ মানে লগে লগে 7 বছৰ জেল আৰক্ষী গাঁও প্ৰধান মৌলানা অপৰাধীৰ ক্ষেত্ৰত হ'ব অধিক শাস্তি দ্বিতীয় বিবাহ কৰোৱা ব্যক্তিয়ে হেৰুৱাব চৰকাৰী চাকৰি ভৱিষ্যতলৈ নাপাব কোনো সংস্থাপন চৰকাৰী সা-সুবিধা বিধানসভাত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধী আইন 2025 অসম বিধানসভাত ৰচনা হ'ল নতুন ইতিহাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপ মৌলানাই দ্বিতীয় বিবাহ কৰালে 5 বছৰৰ বাবে হ'ব জেল গাঁও প্ৰধান যাব লাগিব 3 বছৰৰ বাবে জেললৈ আৰক্ষী আৰু ন্যায় ব্যৱস্থাত জড়িত লোকে হেৰুৱাব চাকৰি অসমত আৰু কোনেও কৰাব নোৱাৰিব দ্বিতীয় বিবাহ সন্তান জন্ম হোৱা নাই পত্নী ৰোগীয়া হৈছে এইবোৰ অজুহাত নচলিব সন্তান জন্ম কিয় হোৱা নাই পৰীক্ষা কৰিব লাগিব পুৰুষ মহিলা দুয়োকে বহু ক্ষেত্ৰত সমস্যা পুৰুষজনৰ থাকে দোষাৰোপ কৰা হয় মহিলাগৰাকীক ঘৰৰ মানুহে হেঁচা দিয়ে বেলেগ এগৰাকী বিয়া কৰাই সন্তান দিয়াবলৈ যিয়ে এনে অপৰাধ কৰিব সিয়ে জেলত যাব লাগিব
পত্নীগৰাকীৰ ৰোগ হৈছে তেওঁৰ যত্ন লওক দ্বিতীয় বিবাহ নহয় দৰ্শকসকলে এই মুহূৰ্তত জনাব লৈছে এটা ডাঙৰ খবৰ অসমৰ জনজাতিসকলক তিনিটা ভাগত বিভক্ত কৰাৰ পৰামৰ্শ মন্ত্ৰী গোটৰ প্ৰতিবেদনত কোন কোন থাকিব এই তিনিটা ভাগত সমাধানৰ দিশে অসমৰ জনজাতিকৰণৰ সমস্যা অসম বিধানসভাত দাখিল হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী গোটে প্ৰস্তুত কৰা প্ৰতিবেদন সদনত এই প্ৰতিবেদন দাখিলৰ পিছত এতিয়া এই প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ ইতিপূৰ্বে মন্ত্ৰী গোটৰ এই প্ৰতিবেদন গৃহীত হৈছে সদনত তিনিগৰাকী মন্ত্ৰীৰ তত্ত্বাৱধানত প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন দাখিল কৰে মন্ত্ৰী গোটৰ অধ্যক্ষ ৰণোজ পেগুৱে বিৰোধীয়ে প্ৰতিবেদনখনক লৈ আলোচনা বিচাৰিছিল যদি অধ্যক্ষই আলোচনাৰ বাবে নজনালে অনুমোদন মন্ত্ৰী গোটৰ প্ৰতিবেদনত অসমৰ জনগোষ্ঠীসকলক তিনিটা ভাগত ভাগ কৰাৰ পৰামৰ্শ দিয়া হৈছে ST প্লেইন ST হিলছ আৰু ST ভেলী হিচাপে বিভক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে প্ৰতিবেদনত কোন কোন থাকিব এই তিনিটা ভাগত অসমৰ জনজাতিসকলক তিনিটা ভাগত বিভক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে এই প্ৰতিবেদনত এই ভাগ তিনিটা হ'ল জনজাতি পাৰ্বত্য জনজাতি ভৈয়াম আৰু জনজাতি উপত্যকা জনজাতি উপত্যকা শাখাত আহোম চুতীয়া চাহ জনগোষ্ঠী আদিবাসীসকল অন্তৰ্ভুক্ত হ'ব গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ ৰাজবংশীও এই শাখাত অন্তৰ্ভুক্ত হ'ব ৰাজ্যৰ নিয়োগ শিক্ষা ৰাজনীতিত প্ৰযোজ্য হ'ব জনজাতি উপত্যকা কুকুৰাঝাৰৰ সংসদীয় সমষ্টি জনজাতি ভৈয়ামৰ বাবে সংৰক্ষিত কৰাৰ পৰামৰ্শ দিয়া হৈছে ডিফু সংসদীয় সমষ্টি জনজাতি পাৰ্বত্যৰ বাবে সংৰক্ষিতৰ পৰামৰ্শ জনজাতি উপত্যকাত সংৰক্ষণৰ সুকীয়া কোটা থাকিব জনজাতি পাৰ্বত্য ভৈয়ামৰ কোটা সম্পূৰ্ণ সুৰক্ষিত থাকিব কেন্দ্ৰৰ সংৰক্ষণৰ জনজাতিৰ তালিকাত সোমাব জনজাতি উপত্যকা মৰাণ মটক সোমাব জনজাতি ভৈয়ামত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীও সোমাব জনজাতি ভৈয়ামত চাহ জনগোষ্ঠীৰ 35টা সম্প্ৰদায় সোমাব অবিচিত যি 35টা বৰ্তমান নাই অন্যান্য পিছপৰা শ্ৰেণীত এই 35টা সম্প্ৰদায় ST/SC হ'বনে নাই সেয়া বিবেচনাহীন এতিয়া একবাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা BTCৰ সচিবালয় ভাঙি চুৰমাৰ প্ৰতিবাদকাৰী এই মুহূৰ্তত এটা ডাঙৰ খবৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে শনিবাৰে বড়োভূমিৰ সদৰ কুকুৰাঝাৰত ভয়ংকৰ পৰিস্থিতি উল্লেখ্য যে শনিবাৰে কুকুৰাঝাৰৰ দেৰগাঁৱৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বুধফা নগৰস্থিত BTC সচিবালয়লৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে হাজাৰ হাজাৰ জনজাতীয় ছাত্ৰ ছাত্ৰীয়ে উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ সমদলটোৱে দেৰগাঁও জেডি ৰোড হৈ BTC সচিবালয়ৰ দিশে ৰাওনা হয় প্ৰতিবাদকাৰীসকলে হাগ্ৰামা মহিলাৰী হুঁচিয়াৰ হাগ্ৰামা মহিলাৰী গো বেক বিশ্বজিৎ দৈমাৰী মুৰ্দাবাদ প্ৰমোদ বড়ো গো বেক অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে তেনেদৰে প্ৰতিবাদকাৰীসকলে BTC সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰত উপস্থিত হয় মূল প্ৰৱেশদ্বাৰ পাৰ হৈ প্ৰতিবাদকাৰীসকলে BTC সচিবালয়ৰ গেটত উপস্থিত হয় গেটত উপস্থিত হোৱাৰ পিছতে উগ্ৰ ৰূপ ধাৰণ কৰা প্ৰতিবাদকাৰীসকলে BTC সচিবালয়ৰ প্ৰৱেশদ্বাৰ ভাঙি তথা আৰক্ষীৰ বাধা নেওচি সচিবালয় চৌহদত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে প্ৰতিবাদী জনজাতি ছাত্ৰ ছাত্ৰীৰ দাবী যেতিয়ালৈকে 6 জনগোষ্ঠীক জনজাতি দিয়াত আপত্তি নাই বুলি BTC চৰকাৰে প্ৰদান কৰা NOC প্ৰত্যাহাৰ কৰি নলয় তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব কুকুৰাঝাৰৰ বুধফা নগৰস্থিত BTC সচিবালয়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতীয় ছাত্ৰ ছাত্ৰী আৰু CCTOৰ সহযোগত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীৰ ফলত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতি অৱশেষত খাম কাটে সন্ধিয়া এতিয়া একবাৰ আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ দৰ্শকসকলে এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতি প্ৰেক্ষাপটৰ পৰা আহি পৰিছে এটা ডাঙৰ খবৰ এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা ৰাখি কথা ক'ব লাগে নিজে হাঁহিয়াতৰ পাত্ৰ নহ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান লুৰিঞ্জয়তি গগৈ কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক শাসক বিৰোধীৰ বাক বিতন্তাৰ মাজৰে অন্ত পৰিল অসম বিধানসভাৰ শীতকালীন অধিৱেশন জুবিন গাৰ্গৰ গীতৰ ভাৱাৰ্থৰ পৰা বিয়াৰ প্ৰসংগও স্থান পালে সদনত বিধানসভাত আলোচিত বিষয়ক লৈ সন্তুষ্ট নহয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিঞ্জয়তি গগৈ সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক লৈ শূন্য সভাপতিগৰাকী এইবাৰ বিশ্বনাথৰ পাভৈত উপস্থিত হৈ মুখ্যমন্ত্ৰী আৰু শাসকীয় দলটোক তীব্ৰ সমালোচনা কৰে লুৰিঞ্জয়তি গগৈয়ে জাতীয় বিষয় তথা অসমৰ জ্বলন্ত সমস্যা উত্থাপন নোহোৱাক লৈ গগৈয়ে কয় বিধানসভাত যিবোৰ জাতীয় বিষয় যিবোৰ সমস্যা আছে সেইবোৰহে পতাৰ বিষয় আচলতে হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰি দিছে যে তেওঁ মুখ্যমন্ত্ৰীৰ বাবে অকণমানো উপযুক্ত নহয় লুৰিঞ্জয়তি গগৈয়ে কয় সমগ্ৰ জনগণৰ বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত লাখ লাখ মানুহে চাকৰি বাকৰি পোৱা নাই 2 লাখ কোটি টকা ঋণৰ বোজা
কৰ কাটল কিমান বঢ়াইছে সকলোৱে জানে এতিয়া অসমৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড আগতকৈ পিছ পৰি গৈছে চাৰিফালে দুৰ্নীতি সিন্ডিকেটৰ আসন্ন হৈ থকা সমাজখনৰ কথা পাতিব লাগেনে বেলেগ এইবোৰ পাতল কথা পাতিব লাগে বুলি প্ৰশ্ন কৰিছে লুৰিঞ্জ্যোতি গগৈ